তো গাইজ ওয়েলকাম টু মাই ফেসবুক। মই নুৰ জামাল আপোনালোকৰ মাজত আহিছোঁ এটা সুন্দৰ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো হ'ল যে আমাৰ হাজো বৰচলি অঞ্চলৰ বাবে এটা সুখবৰ। আজিৰ সুখবৰটো আছে যে এইটো আপোনাৰ স্ক্ৰীনত যিটো বেনাৰ দেখি পাইছে ইয়াতে লিখা আছে কিং বাজাৰ। কিং বাজাৰ বুলিলে আমি সাধাৰণতে বুজি পাওঁ যে য'ত কম মূল্যত ক্ৰয় কৰা মানে বস্তু এটা যিমান প্ৰিণ্ট লিখা থাকে তাতকৈ তাৰ পৰা আমি ডিছকাউণ্ট পাম। আৰু যদি আপোনালোকে বেলেগ দোকানত 1000 টকাৰ বজাৰ কৰিছে, আমাৰ কিং বজাৰত যদি আপোনালোকে বজাৰ কৰে ইয়াতে আপোনালোকে পাই যাব প্ৰায় 700 পৰা 800 টকাৰ ভিতৰত পাই যাব। অৰ্থাৎ আপুনি 1000 টকাৰ বজাৰ কৰক আৰু আপুনি লাভ কৰক 300 পৰা 200 টকা। আপুনি 300 পৰা 200 টকা যিখিনি বাচিব সেইখিনি টকাৰে আপুনি বেলেগ কিবা ক্ৰয় কৰিব পাৰে। আমাৰ বৰচলি অঞ্চলৰ বাবে এয়া প্ৰথম এটা বিশেষ সুখবৰ আপোনালোকৰ বাবে। আৰু আপোনালোকে জনাও যে অহা 16/3/2025 তাৰিখে আমাৰ এই কিং বজাৰখন অপেনিং কৰা হ'ব আৰু আপোনালোকক উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল যাতে আপোনালোকে আমাক এই তাৰিখে লগতে থাকি সহায় সহযোগিতা কৰে যেন আৰু আমাক উৎসাহিত কৰে যেন। এই আমাৰ বৰচলি অঞ্চলৰ বাবে এটা বিশেষ সুখবৰ যে বৰচলি অঞ্চলৰ বাবে কম মূল্যত ক্ৰয় কৰিব পৰা আপোনাৰ জীৱনত দৈনন্দিন জীৱনত যিবিলাক বস্তু সামগ্ৰী লাগিয়ে থাকে, এনি টাইম লাগে থাকে, সদায় লাগে থাকে, সেইবিলাক বস্তু আপোনালোকে খুব কম মূল্যত ক্ৰয় কৰিব পাৰিব। এয়া আমাৰ বৰচলি অঞ্চলৰ বাবে সুখবৰ। আৰু ইয়াতে মানে আপোনালোকে বেলেগ দোকানত যদি কিবা এটা কিনিছে আপোনালোকে প্ৰিণ্টেডকৈ বৰ বেছি হয়তো 5 টকা 10 টকা এটা কমাই দিব পাৰে, কিন্তু আমাৰ ইয়াতে এনেকুৱা চিষ্টেম হ'ব যে কিছুমান বস্তুত আপুনি মিনিমাম 50 পৰা 60 টকালৈকে আপোনালোকে কম পাব। আৰু ইয়াতে আপোনালোকে একবাৰ বজাৰ কৰি চাব কেনেকুৱা লাগে। আৰু আপোনালোকৰ লাভৰ কাৰণেহে এইটো কোম্পানীয়ে দিছে। এইটো ইয়াৰ কাৰণেই মানে এই কাৰণেই যে ইয়াতে কম দিব পাৰে, মানে মাৰ্কেটটো ডাইৰেক্ট কোম্পানী পাই দোকান মানে মাজত আপোনাৰ ডিষ্ট্ৰিবিউটাৰ পাইকাৰী বেকাৰী যিবিলাক মাজত পাৰ্টি আছে সেইবিলাক পাৰ্টি নাইকিয়া কৰি হয় আৰু ডাইৰেক্ট কোম্পানী টু দোকান। সেইকাৰণে এই কিং বজাৰে আপোনালোকক কম মূল্যত দিব পাৰে। আৰু কিছুমানে ভাবে যে সেম বস্তু বেলেগ কিবা ডিফেক্ট আছে নেকি। না, এইটো আপোনাৰ ভুল ধাৰণা। একচুৱেলি এইটো ভুল ধাৰণা। এইটো আপোনালোকে নিজে ট্ৰাই কৰি চাওক কেনেকুৱা পায়। আপোনালোকে নিজে ক্ৰয় কৰিব, নিজে ক্ৰয় কৰি আপোনালোকে চাব বস্তুবিলাক একচুৱেলি ৰিয়েলিটি না আপোনালোকৰ ফলছ নে কি। বস্তুবিলাক ডাইৰেক্ট কোম্পানী পায়, আমাৰ ডাইৰেক্ট দোকানলৈকে আহে। সেইকাৰণে বস্তুবিলাক তাৰমানে কমাই দিব পাৰে। মাজত বেপাৰীবিলাক ডিষ্ট্ৰিবিউটাৰবিলাক হ'লচেলবিলাক নাইকিয়া কৰা হয়, সেইকাৰণে কম দিব পৰা যায়। গতিকে আপোনালোকক অনুৰোধ জনাওঁ যে আমাৰ 16/3/2025 তাৰিখে আপোনালোকে লগত থাকি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল আৰু আমাক সহায় সহযোগিতা কৰে যেন আৰু উৎসাহিত কৰে যেন। আজিলৈকে এইখিনি বাছ।